নমস্কাৰ সকলো ভক্তবৃন্দকে স্বাগতম জনালোঁ। আজি আমাৰ এই তেজপুৰ 5 মাইল বৰগুৰি পুৰণালিমূৰ মন্দিৰৰ প্ৰাংগণত যি নৰ্মদেশ্বৰ মহাদেৱৰ প্ৰাণ প্ৰতিষ্ঠাৰ যি কাৰ্যসূচী আছে, মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম। আৰু তাতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা মাৰ্জনা কৰিব, যিহেতু মই এই পূজাৰ লগত জড়িত হৈ আছোঁ। অলপ ভিডিঅ' কৰিবলৈ কিবা অসুবিধা হয় কেতিয়াবা, গতিকে আপোনালোকে চাব, ভালকৈ চাব। আৰু এটা কথা, যদি কোনোবা ভক্তবৃন্দু বলবমত আহিব বিচাৰে, আমাৰ তাত সেইটো সুবিধা আমি কৰিম আৰু বলবমত আহিব পাৰিব। আপোনালোকে তেজপুৰৰ পৰা 4 লাইনত আহিব পাৰে। যদি 4 লাইনত আহি ইউনিভাৰ্চিটিৰ ওচৰতে পৰে আমাৰ বৰগুৰি, তাতে এইটো সুবিধা আমি ৰাখিম, আপোনালোকে আহিব। আৰু বাকী যদি কোনোবা মহাদেৱক ভাল পায় আৰু ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে কমেণ্টত হৰ হৰ মহাদেৱটো লিখিব আৰু অলপ শ্বেয়াৰ কৰি দিব। আৰু যাতে আমাৰ মহাদেৱক ভাল পোৱা ভক্তবৃন্দুসকলে এই ভিডিঅ'টো চাবলৈ সুবিধাটো পায়, যিহেতু সকলো ভক্তবৃন্দু ইয়াত আহি উপস্থিত থাকিব পৰা নাই আৰু বতৰটো অলপ ডাৱৰীয়া হৈ আছিলে। গতিকে এইটো ভিডিঅ'ৰ যোগেদি যিকেইজন ভক্ত ইয়াত আহিব পৰা নাই, মই আশা ৰাখিছোঁ সেইসকল ভক্ত যাতে এইখন ভিডিঅ' চাই কিনে এই যিটো প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী আছিলে, আজি যিটো পূজা আছিলে, সেই পূজাটো চাবৰ কাৰণে সিহঁতৰো যাতে এইটো ভাগ্যত থাকে আৰু ভাল হয়। আৰু গতিকে আপোনালোকে সকলোৱে চাব। আৰু তাতে ভিডিঅ'টো মই যিমান পাৰিছোঁ, যিহেতু মই ইমান পাৰফেক্ট ভিডিঅ' নকৰোঁ, আৰু তথাপিও চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো ভাল হোৱাৰ কাৰণে। আৰু ময়ো তাতে পূজাত ব্যস্ত হৈ আছিলোঁ, তাৰ মাজে মাজে অলপ ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে যদি ক'ৰবাত মাজত 2-এটা ভিডিঅ' এভেইলেবল হ'ব পাৰে অলপ চলপ, গতিকে সেইটো আপোনালোকে মিলাই চাব। আৰু আশা ৰাখিছোঁ আপোনালোকে চেষ্টা কৰিব আমাৰ ইয়াৰ মহাদেৱক দৰ্শন কৰিবলৈ আহিব। আমাৰ আৰম্ভণি হৈ আছে আৰু এতিয়া মহাদেৱক মেইন কাৰ্যসূচী আৰম্ভ হোৱা নাই, এতিয়া জাষ্ট আমি ষ্টাৰ্ট হ'ব। আৰু আমাৰ পুৰোহিত চব আহিলে, আমাৰ মহাভৈৰৱ মন্দিৰৰ পুৰোহিতো আহিছে, তাৰপিছত আৰু 4জন পুৰোহিত আহিছে। আমাৰ মহাদেৱ মন্দিৰৰ যোন মেইন পুৰোহিত আছে তেখেতো আহিছে। আমাৰ ভাগ্য এইটো যে এনেকুৱা আমাৰ মহাভৈৰৱ মন্দিৰৰ মেইন পুৰোহিত আমাৰ তাত আহি পাইছে, আমাৰ এইখন গাঁৱত। আপোনালোকে আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো উপভোগ কৰিব। মই আৰু ভিডিঅ'টোত কমেণ্ট নকৰোঁ, যিহেতু ইয়াত গোটেইখিনি অৰিজিনেল চাউণ্ড আছে, কীৰ্তন হ'ব, মন্ত্ৰ হ'ব। গতিকে মই আৰু তাত কমেণ্টটো কৰিব নাযাওঁ। আপোনালোকে ভিডিঅ'টো চাই উপভোগ কৰক আৰু আনকো দেখিবলৈ অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে আৰু অন্য মানুহে চাব পাৰে। নমস্কাৰ। আৰু লাইক কৰিব পাৰিলে অলপ। আজকে 22শে ফেব্রুয়ারি বৃহস্পতিবার আমাদের বরগুড়ি গ্রামের দুর্গা মন্দির প্রাঙ্গণ শিব মন্দির আজি ইংরেজি 2024 22 ফেব্রুয়ারি দিনের বৃহস্পতিবার আমার বৰগুৰিত পুৰণিলিমৰ সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত নতুনকৈ শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ ওলাইছোঁ। আজি আমাৰ ইয়াতে প্ৰতিষ্ঠিত হ'ব লগা মহাদেৱ হ'ল নৰ্মদেশ্বৰ মহাদেৱ। আমি তেওঁৰ নাম বৰগুৰি নৰ্মদেশ্বৰ মহাদেৱ মন্দিৰ নামেৰে নামাঙ্কিত কৰিছোঁ। এই পবিত্ৰ দিনত আমি সকলোৱে অতিকৈ আনন্দিত যে আজি আমাৰ 61 বছৰীয়া পুৰণি মন্দিৰত শিৱ বাবাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ পাইছোঁ। আৰু তেওঁৰ আশীৰ্বাদ লৈ পেলাই আজি আমি এইখিনি কাম কৰিব ওলাইছোঁ। মোৰ লগত উপস্থিত থকা আমাৰ গাঁৱৰ সমূহ ভক্তবৃন্দ আছে, তেওঁলোকক এবাৰ দেখাই দিবলৈ অনুৰোধ জনালোঁ। বাবু এটা কাঠির মধ্যে ধূপকাঠির মধ্যে একটা সলতা বা কুলার চিহ্ন হালকা করে
আমার নন্দী মহারাজ পিছত সকললৈ শুভেচ্ছা থাকিলে আৰু হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হর হর মহাদেব হর হর মহাদেব নর্মদেশ্বর মহাদেব কি নর্মদেশ্বর মহাদেব কি নর্মদেশ্বর মহাদেব কি আমাৰ পুৰোহিত দাক অলপ আপোনাক ইয়াত আহি কেনেকুৱা লাগিল অকণমান ৰাইজক জনাব। প্রথমত এটাই বলবো যে ভগবানের ইচ্ছা সব কিছু, ভোলেনাথ বাবার যা ইচ্ছা হয় সেটাই হয়। আজকে আমি এখানে আসা মানে আমি অনেক সৌভাগ্য। ভগবানকে ধন্যবাদ, পিতৃমাতৃদের ধন্যবাদ যে আজকে আমি মহাদেব বাবার পুজো করার আরাধনা করার সুযোগ পেয়েছি। তো আজকে এখানে কমিটির সমস্ত ব্যক্তিদেরকে ধন্যবাদ দিচ্ছি যে আমাকে বিশ্বাস করেছে। আমি যথাশক্তি চেষ্টা করব আজকে ভগবান প্রতিষ্ঠা দেবতার যতটুকু আমি জ্ঞান আছে তার দ্বারা আমি আমার কর্ম করার সুযোগ পেয়েছি, সেই সুযোগটা পূর্ণ দেওয়ার চেষ্টা করব। আর সমস্ত ভক্তবৃন্দকে এটা অনুরোধ করব যে আমাদের সবচেয়ে বড় হলো ভগবান। সে ভগবান ছাড়া কেউ কিছু করতে পারে না। তো ঈশ্বরের প্রার্থনা করা আমাদের শক্তির প্রয়োজন। যার কাছে আছে যত শক্তি আছে সব শক্তি ঈশ্বরের কাছে অর্পণ করুন, ঈশ্বর যেন আমাদেরকে সেই শক্তি রিটার্ন করে। ধন্যবাদ। হৰ মহাদেৱ। এয়া আছিল আমাৰ পূজাৰীজী আৰু এজন আছে, এতিয়া ইতিমধ্যে 4জন উপস্থিত হৈছে আহি। এইজন হ'ল আমাৰ আৰু এজন পূজাৰী। সুমন্ত বাবু আমাৰ অকণমান আপোনাৰ চেহেৰাটো দেখাই দিব অলপ। এইজন হ'ল আমাৰ আৰু এজন পূজাৰী আৰু এজন আছে, তেওঁ আহিছে অতিথি, আৰু এজন আহিবলৈ বাকী আছে। পিছত আকৌ আপোনাৰ লগত শ্বেয়াৰ কৰিম। এয়া আমাৰ স্থাপিত কৰা হ'ল। আজি প্ৰাণ প্ৰতিষ্ঠাৰ যি কাৰ্যসূচী আৰম্ভ হৈছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব। ধুনীয়াকৈ সজোৱা হ'ল, গতিকে আশীৰ্বাদ কৰিব সকলো হৈ যায়। একটাই শব্দ, শুধু মনে আনন্দ দেবে। বিপ্লবের ওখানে যত পয়সা আছে নিয়ে গেলে খুব আনন্দ পেলেন, এই সঙ্গে সঙ্গে তো কোভিডের খাওয়া, ঠিক আছে। সমস্ত ভক্তদেরকে সবাই একটু শান্তি ओम शास्त्र परमेश्वरी ओम नमः ओम ওই যে একটা কেবল রাখা এখন 5 মিনিট করে সবাই খেতে পারে, সবাই চাটা খেতে পারবে 5 মিনিট পরে। এই 5 মিনিটের জন্য সকলে মন্ত্র বলবো সাধু ভগবান বুঝিনি সবাই বলবেন, সবাই বলবেন ভক্তগণ সবাই আমার সঙ্গে সাধু সাধু
শুধু জল রাখবে। Sudharan Sudhiran Savan Sudhiran Preman Sansuri Asirvan
মহাযজ্ঞ আরম্ভ হ'ব এতিয়া।
शहीद आज्ञो निर्मिता शहीद धोको पूजा कर्म कर्म करिष्य मंत्र बजे तुका दे ओम सत्यम सत्यम वतेन विद्युत्वा सत्यम तस्मै सत्यम 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 ओम शांति ओम অতিথি মহাভৈৰৱ মন্দিৰৰ তেখেত আহি ইয়াত পাইছেহি তেখেতৰ পৰা জানিম আৰু কেনে লাগিল আমাৰ ইয়াত আহি। মহাভাৰতৰ মধ্যে মুখ্য পুৰোহিত মোৰ লগত আছে স্নেহ পুৰোহিত আছে। আমি আহি বৰ অত্যন্ত আনন্দ পালোঁ, বৰ ভাল লাগিলে। এনেকুৱা শিৱ মন্দিৰ হ'ব লাগে, আমাৰ হিন্দুতে জাগিব, সেইকাৰণে অত্যন্ত ভাল লাগিছে। আৰু শিৱ মন্দিৰ কৈছে মই অত্যন্ত খুচি। আপুনি এইটো মন্দিৰত মাজে মাজে আহিবলৈ মন যাব নে আপোনাৰ? মন গৈছে। এই সময় গাঁওখনৰ জন্ম আজিৰ পৰা সম্বন্ধ থাকি গ'ল। অঁ থাকে, আপুনিও মাজে মাজে ইয়াত আহি উপস্থিত দিব আৰু দৰ্শন দিব আৰু। হ'ব দিয়ক, ধন্যবাদ।